এছামিজ অডিঅ'বুক প্ৰভাৱ বিস্তাৰ আৰু বন্ধু লাভ। লেখক ডেল কাৰ্নেগী। খণ্ড 2 জনসংযোগৰ গোপন ৰহস্য। এই পৃথিৱীত আনৰ হতুৱাই কাম কৰাৰ মাত্ৰ এটাই উপায় আছে আৰু সেইটো হৈছে সেই মানুহজনক সেই কামটোৰ প্ৰতি আগ্ৰহী কৰি তোলা। মনত ৰাখিব, ইয়াৰ বাহিৰে আন কোনো উপায় নাই। অৱশ্যে কোনো মানুহৰ বুকুত ৰিভলভাৰ নল লগাইও আপুনি সেই ঘড়ীটো আপোনাক দিবলৈ বাধ্য কৰিব পাৰে। কোনো তলতীয়া কৰ্মচাৰীক কোনো এটা কাম কৰিবলৈ বাধ্য কৰিব পাৰে, তেওঁক কৰ্মচ্যুত কৰাৰ ভয় দেখুৱাই। কোনোবা সৰু ল'ৰা এটাক কোনো কাম এটা কৰিবলৈ বাধ্য কৰিব পাৰে, বেতৰ কোবৰ ভয় দেখুৱাই। কিন্তু এনে নিষ্ঠুৰ পদ্ধতিৰ ফলশ্ৰুতি কেতিয়াও ভাল নহয়। মই বা যিকোনো মানুহে আপোনাৰ হতুৱাই নানান ধৰণৰ কাম কৰাই ল'ব পাৰে। তাৰ বাবে মাথোন এটা বস্তুৰে প্ৰয়োজন, সি হ'ল আপোনাৰ মন জয় কৰিব লাগিব। সেই জয় কৰাৰ মাধ্যম যিকোনো হ'ব পাৰে। সেই মাধ্যম নিৰ্ভৰ কৰিব পৰিস্থিতিৰ ওপৰত। মুঠতে আপোনাৰ মন জয় কৰাৰ প্ৰাথমিক কথাটো হ'ল আপুনি বিচৰা বস্তুটো আপোনাক দিব লাগিব। কিন্তু আপুনি কি বিচাৰে? বিশ্ববিখ্যাত মনোবিজ্ঞানী ডক্টৰ ছিগমুণ্ড ফ্ৰয়ডে এবাৰ কৈছিল, আপুনি বা মই যি কাম কৰোঁ তাৰ উৎপত্তি হয় দুটা উদ্দেশ্যৰ পৰা, যৌন আৱেগ আৰু ডাঙৰ হোৱাৰ আকাংক্ষা। আমেৰিকাৰ বিখ্যাত দাৰ্শনিক অধ্যাপক জন ডিউৱে এই কথাটোকে অলপমান বেলেগ ধৰণে ব্যাখ্যা কৰিছে। অধ্যাপক ডিউৱে কৈছিল, মানৱ মনত গভীৰভাৱে যি আকাংক্ষা সজীৱ হৈ থাকে, সি হ'ল বিখ্যাত হোৱাৰ বাসনা। কথাটো ভালদৰে মনত ৰাখিব, বিখ্যাত হোৱাৰ বাসনা এই অত্যন্ত তাৎপৰ্যপূৰ্ণ কথা। প্ৰায় প্ৰত্যেকজন স্বাভাৱিক প্ৰাপ্তবয়স্ক মানুহেই তলত দিয়া বিষয়বোৰ আন্তৰিকভাৱে কামনা কৰে। স্বাস্থ্য আৰু জীৱন ৰক্ষা, খাদ্য, নিদ্ৰা, টকা পইচা, ভৱিষ্যতৰ নিৰাপত্তা, যৌন তৃপ্তি, সন্তানৰ সুখ-সুবিধা, নিজৰ প্ৰাধান্যবোধ। এইবোৰৰ বাহিৰেও মানুহৰ আৰু এটা বাসনা থাকে। সেইটো হ'ল ফ্ৰয়ডৰ মতে ডাঙৰ হোৱাৰ আকাংক্ষা। ইয়াকে আকৌ ডিউৱে কৈছে বিখ্যাত হোৱাৰ বাসনা। লিংকনে এবাৰ এখন চিঠিত আৰম্ভ কৰিছিল এনেদৰে, সকলোৱে নিজৰ প্ৰশংসা ভাল পায়। একেধৰণৰ কথাই আমি শুনিবলৈ পাওঁ উইলিয়াম জেমছৰ কণ্ঠতো। তেওঁ কৈছিল, মানৱ চৰিত্ৰৰ এটা গভীৰ আকাংক্ষা আৰু প্ৰশংসা পোৱাৰ আকুতি। মন কৰিব, মনস্তাত্ত্বিক জেমছে ইচ্ছা বা আশা বা বাসনা শব্দবোৰ ব্যৱহাৰ কৰা নাই। তেওঁ বিশেষভাৱে ব্যৱহাৰ কৰিছে আকুতি শব্দটো। ইয়াতেই পৰিলক্ষিত হৈছে মানুহৰ এটা অদ্ভুত ক্ষুধা। মানুহৰ এই ক্ষুধা যিজনে পূৰণ কৰিব পাৰে, তেওঁৰ পক্ষেই মানুহক নিজৰ হাতৰ মুঠিত ৰখাটো সম্ভৱ। আৰু এইটো ধ্ৰুৱসত্য যে যিজন মানুহে শ্মশান বা কবৰস্থানত সৎকাৰ কৰি নিজৰ জীৱিকা অৰ্জন কৰে, তেনে মানুহেও তেনেধৰণৰ মানুহৰ মৃত্যুত দুখবোধ কৰে। মানুহ আৰু জীৱ-জন্তুৰ মাজত অন্যতম পাৰ্থক্য হ'ল মানুহৰ দৰে বিখ্যাত হোৱাৰ বাসনা জীৱ-জন্তুৰ মাজত নাই। এটা উদাহৰণ দিয়া যাওক। মই তেতিয়া মিচৌৰীত থকা আমাৰ নিজৰ পামত কাম কৰিছিলোঁ। দেউতাই ডুৰক জাৰ্চি জাতৰ গাহৰি আৰু বগামুখীয়া গৰু পুহিছিল। গাঁৱৰ মেলাত আমি সেইবোৰ গাহৰি আৰু বগামুখীয়া গৰু প্ৰদৰ্শন কৰিছিলোঁ। আমি সেই মেলাত কেইবাবাৰো প্ৰথম পুৰস্কাৰ পাইছিলোঁ। দেউতাই বগা চিল্কৰ কাপোৰত পুৰস্কাৰ হিচাপে পোৱা নীলা ৰঙৰ ফিটাবোৰ ভালদৰে আঠা লগাই থৈছিল আৰু যেতিয়া আমাৰ ঘৰলৈ কোনো আলহী আহিছিল, তেতিয়া মই আৰু দেউতাই সেই চিল্কৰ কাপোৰখন মেলি ধৰি তেওঁলোকক দেখুৱাইছিলোঁ। সেইবোৰ নীলা ফিটাক লৈ অৱশ্যে আমাৰ পামৰ গৰু গাহৰিবোৰৰ কোনো আৱেগ অনুভূতি নাছিল। কিন্তু দেউতাৰ প্ৰবল অনুভূতি আছিল সেই ফিটাবোৰক লৈ। পুৰস্কাৰবোৰে দেউতাৰ মনত এটা শ্ৰেষ্ঠত্ববোধ জগাই তুলিছিল। আমাৰ পূৰ্বপুৰুষসকলৰ যদি এনেধৰণৰ শ্ৰেষ্ঠত্ববোধৰ আকাংক্ষা বা চেতনা নাথাকিলহেঁতেন, তেনেহ'লে সভ্যতা গঢ়ি উঠাটোৱেই সম্ভৱ নহ'লহেঁতেন। তেনেধৰণৰ শ্ৰেষ্ঠত্ববোধৰ অনুভূতিয়েই ডিকেন্সক তেওঁৰ অমৰ উপন্যাসবোৰ লিখিবলৈ প্ৰেৰণা যোগাইছিল। তেনে অনুভূতিয়ে ক্ৰিষ্টোফাৰ ৰেনক শিলেৰে সুন্দৰ সৃষ্টিৰ অনুপ্ৰেৰণা যোগাইছিল। এই আকাংক্ষাই আকৌ ৰকফেলাৰক লাখ লাখ টকা উপাৰ্জন কৰাত উৎসাহিত কৰিছিল। আকৌ এই আকাংক্ষাই আপোনালোকৰ চহৰৰ আটাইতকৈ ধনী মানুহজনক বিশাল অট্টালিকা এটা বনাবলৈ উদ্বুদ্ধ কৰে, যিটো অট্টালিকা তেওঁৰ প্ৰয়োজনৰ তুলনাত বহু বেছি ডাঙৰ। এই আকাংক্ষাই আপোনাক সৰ্বাধুনিক পোছাক পিন্ধিবলৈ আগ্ৰহী কৰে একেবাৰে আধুনিক মডেলৰ গাড়ী চলাবলৈ। আকৌ এই আকাংক্ষাই বহু ডেকাক চোৰ ডকাইত গুণ্ডা হ'বলৈ প্ৰৰোচিত কৰে।
নিউয়ৰ্কৰ প্ৰাক্তন পুলিচ কমিছনাৰ E.P. মালৰণীয়ে কৈছিল, আজিকালিৰ বেছিভাগ কিশোৰ অপৰাধীয়ে বিশেষ অহমিকাবোধৰ দ্বাৰা আসন্ন আৰু গ্ৰেপ্তাৰ কৰাৰ পাছত সিহঁতৰ প্ৰধান অনুৰোধ হয় সিহঁতক যেন সাংবাদিকসকলে একোজন বীৰৰ দৰে পাঠকৰ আগত দাঙি ধৰে। আত্মপ্ৰচাৰৰ লোভত ইমান বৃদ্ধি পায় যে সিহঁতে যে বৈদ্যুতিক চকীত নিশ্চিত মৃত্যুবৰণ কৰিব লাগিব সেই কথাও সিহঁতে পাহৰি যায়। সিহঁতক মাথোন এটা কল্পনাই সকলো সময়তে আসন্ন কৰি ৰাখে, সি হ'ল সিহঁতৰ ছবি যেন দেশৰ প্ৰথম শাৰীৰ বাতৰি কাকতত ছপা হয়। আপোনাৰ কাম কাজ তথা চিন্তা চৰ্চাৰ মাজেদি আপোনাৰ চৰিত্ৰ তথা মানসিকতাৰ প্ৰকাশ ঘটে। জন ডি ৰকফেলাৰে তেওঁৰ শ্ৰেষ্ঠত্বৰ অনুভূতি লাভ কৰিছিল চীনৰ বেইজিঙত এখন আধুনিক হাস্পতাল বনোৱাৰ বাবে অৰ্থ দান কৰি। সেই হাস্পতালখন আছিল লাখ লাখ দুখীয়া মানুহৰ বাবে, যিসকলক তেওঁ কেতিয়াও লগ পোৱা নাছিল আৰু তেওঁলোকক তেওঁ লগ পোৱাৰ কোনো সম্ভাৱনাও নাছিল। আনহাতে ডিলিঞ্জাৰে তেওঁৰ শ্ৰেষ্ঠত্বৰ অনুভূতি লাভ কৰিছিল এজন বেংক ডকাইত আৰু নৰহত্যাকাৰী হৈ। পুলিচে যেতিয়া তেওঁক পিয়াপি দি বিচাৰি ফুৰিছিল তেতিয়া তেওঁ মিনেছোটাৰ এখন পামত সোমাই কৈছিল, মই ডিলিঞ্জাৰ, ভয় নকৰিব, মই আপোনালোকৰ কোনো ক্ষয় ক্ষতি নকৰোঁ। সি যে জনগণৰ ১ নম্বৰ শত্ৰু সেই কথা ভাবি সি গৰ্ববোধ কৰিছিল, কাৰণ সি নিজকে এজন নৰহত্যাকাৰী বুলি সগৰ্বে পৰিচয় দিছিলে। ইতিহাসৰ পাতত বিখ্যাত ব্যক্তিসকলৰ শ্ৰেষ্ঠত্ব অৰ্জনৰ বাবে নানা ধৰণৰ প্ৰচেষ্টাৰ ৰসাল কাহিনী সিঁচৰিত হৈ আছে। আনকি জৰ্জ ৱাশ্বিংটনেও কামনা কৰিছিল তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহান প্ৰেছিডেণ্ট হিচাপে অভিহিত কৰা হওক, আৰু নাবিক কলম্বাছে কামনা কৰিছিল তেওঁক কোৱা হওক মহাসমুদ্ৰৰ অধীশ্বৰ আৰু ভাৰতবৰ্ষৰ ৰাজপ্ৰতিনিধি। ৰাণী কেথাৰিন দি গ্ৰেটে তেওঁলৈ পঠোৱা চিঠিখামৰ ওপৰত হাৰ ইম্পেৰিয়েল মেজেষ্টি কথাষাৰ লিখা নাথাকিলে তেওঁ সেই চিঠিত হাতকে নলগাইছিল। আনহাতে মিছেছ লিংকনে হোৱাইট হাউচত মিছেছ গ্ৰাণ্টক তেওঁৰ সন্মুখৰ আসনত বহাৰ বাবে বাঘিনীৰ দৰে চিৎকাৰ কৰি কৈছিল, আপোনাৰ এনে দুঃসাহস, মই অনুমতি দিয়াৰ আগতেই মোৰ সন্মুখত বহি পৰিছে। আমেৰিকাৰ কোটিপতিসকলে দক্ষিণ মেৰু মহাদেশত অভিযান চলোৱাৰ বাবে অৰ্থদান কৰিছিল এই চৰ্তত যে সেই অভিযানত আৱিষ্কৃত নতুন অঞ্চলবোৰৰ নামকৰণ তেওঁলোকৰ নামেৰেই ৰখা হ'ব। ভিক্টৰ হুগোৰ বাসনা আছিল আৰু বেছি আচৰিত ধৰণৰ। তেওঁৰ ইচ্ছা আছিল ফ্ৰান্সৰ ৰাজধানী পেৰিছৰ চহৰৰ নাম সলনি কৰি তেওঁৰ নামেৰে ৰখা হওক। প্ৰখ্যাত সাহিত্যিক শ্বেক্সপিয়েৰৰ প্ৰত্যাশাও কিছু কম নাছিল। বহু সময়ত আকৌ মানুহে আনৰ সহানুভূতি লাভৰ বাবে, আনৰ দৃষ্টি আকৰ্ষণৰ বাবে শয্যাশায়ী হয়। তেনে শ উদাহৰণ দিব পৰা যায়। কোনো বিশেষজ্ঞৰ ধাৰণা যে মানুহে ৰূঢ় বাস্তৱত প্ৰাধান্যৰ অনুভূতি লাভ কৰাত ব্যৰ্থ হৈ অৱশেষত উন্মাদ জগতৰ সপোন ৰাজ্যত প্ৰৱেশ কৰি সঁচাকৈ বলিয়া হৈ যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাস্পতালবোৰত মানসিক ৰোগৰ যিমান ৰোগী চিকিৎসাধীন হৈ আছে তাৰ সংখ্যা অন্যান্য ৰোগীৰ সংখ্যাৰ তুলনাত বহু বেছি। আপুনি যদি নিউয়ৰ্কৰ বাসিন্দা হয় আৰু আপোনাৰ বয়স যদি ১৫ বছৰৰ বেছি হয়, তেনেহ'লে আপুনি বলিয়া হৈ ৭ বছৰ বাটে ঘাটে ঘূৰি ফুৰাৰ সম্ভাৱনা হ'ল প্ৰতি ২০ জনৰ ভিতৰত এজন, অৰ্থাৎ সেই বয়সৰ ৫% নিউয়ৰ্কবাসী তৰুণ-তৰুণী উন্মাদ ৰোগত আক্ৰান্ত হয়। এনেদৰে বলিয়া হোৱাৰ কাৰণনো কি? কাৰো পক্ষেই এনে প্ৰশ্নৰ উত্তৰ তৎক্ষণাৎ দিয়াটো সম্ভৱ নহয়। কিন্তু আমি জানো যে কিছুমান বেমাৰে মানুহৰ মগজুৰ কোষবোৰ ভাঙি পেলায় আৰু তাৰ পৰিণতিত উন্মাদনাই দেখা দিয়ে। দৰাচলতে এই সামাজিক ব্যাধিৰ আধা-আধিয়ে ঘটে নানা ধৰণৰ শাৰীৰিক কাৰণত। সেইবোৰৰ ভিতৰত প্ৰধান হ'ল মগজুৰ ক্ষয়-ক্ষতি, মদ্যপান, টক্সিন বা মগজুৰ আঘাত। কিন্তু বাকী আধাখিনি উন্মাদেই বিপজ্জনক। বাকী যিসকল উন্মাদ ৰোগত আক্ৰান্ত হয় তেওঁলোকৰ মগজুৰ কোষত আপাতদৃষ্টিত কোনো দোষ নাথাকে। উচ্চ ক্ষমতাসম্পন্ন অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰীক্ষা কৰি দেখা গৈছে যে এজন বলিয়া মানুহৰ মগজুৰ কোষ আৰু এজন স্বাভাৱিক মানুহৰ মগজুৰ কোষৰ মাজত কোনো পাৰ্থক্য নাই। উন্মাদ ৰোগগ্ৰস্ত মানুহৰ মগজুৰ কোষবোৰো স্বাভাৱিক মানুহৰ মগজুৰ কোষৰ দৰে সজীৱ আৰু কৰ্মক্ষম। মই জনাত ইতিহাসত মাথোন ২জন মানুহে প্ৰতি বছৰে $১০ লাখকৈ দৰমহা হিচাপে পাইছিল। তেতিয়াৰ দিনত বছৰি $১০ লাখ দৰমহা পোৱাটো সাধাৰণ কথা নাছিল। তেওঁলোক আছিল ৱাল্টাৰ ক্ৰাইছলাৰ আৰু চাৰ্লছ শ্বেৰ। চাৰ্লছ শ্বেৰ আছিল এণ্ড্ৰু কাৰ্নেগীৰ ষ্টীল কোম্পানীৰ এজন উচ্চপদস্থ বিষয়া। এতিয়া মনত স্বাভাৱিকতে প্ৰশ্ন জাগে, এণ্ড্ৰু কাৰ্নেগী মিষ্টাৰ শ্বেৰক ইমান বেছি দৰমহা দিয়াৰ কাৰণনো কি আছিল? তাৰ কাৰণ বাৰু এইটো নেকি যে তেওঁ এজন প্ৰতিভাৱান কৰ্মী আছিল? নাই, তেওঁ সিমান বেছি দৰমহা পোৱাৰ কাৰণ সেইটো মুঠেও নাছিল। তেনেহ'লে তেওঁ জানো ষ্টীল তৈয়াৰ কৰাৰ বিষয়ত আনতকৈ বেছি দক্ষ আছিল? নাই, সিও নহয়।
তেওঁ সিমান বেছি দৰমহা পোৱাৰ গোপন ৰহস্যৰ কথা এবাৰ তেওঁ নিজেই মোক কৈছিল। তেওঁ কৈছিল যে তেওঁৰ অধীনত বহু মানুহে কাম কৰিছিল। সেইসকলৰ বহুতেই আকৌ ষ্টীল প্ৰস্তুত কৰাৰ বিষয়ে শ্বেয়াৰতকৈ বহু বেছি কথা জানিছিল। নিজৰ অধীনত কাম কৰে বুলিয়েই শ্বেয়াৰে কেতিয়াও তেওঁলোকৰ ওপৰত বৰ মতাগিৰি নেদেখুৱাইছিল। বৰং তেওঁ তেওঁৰ অধীনস্থসকলৰ লগত মধুৰ সম্পৰ্ক বজাই ৰাখি কোম্পানীৰ কৰ্মসংস্কৃতিক সজীৱ কৰি ৰাখিছিল। আৰু সেই দক্ষতাৰ বাবেই তেওঁলৈ কোম্পানীৰ ফালৰ পৰা তেনে শকত ধনৰ টোপোলা দৰমহা হিচাপে আগবঢ়োৱা হৈছিল। তেওঁৰ সেই সাফল্যৰ গোপন ৰহস্যৰ বিষয়ে জানিব বিচৰাত তেওঁ মোক কৈছিল, মই ভাবোঁ মানুহৰ মাজত উৎসাহ জগাই তোলাৰ ক্ষমতাৰ মাজতেই মোৰ সকলো সম্পদ লুকাই আছে। এইটো মোৰ সমস্ত ক্ষমতাৰ গুৰিৰ কথা। আৰু মই ভাবোঁ কোনো মানুহৰ পৰা শ্ৰেষ্ঠ বস্তু আহৰণ কৰাৰ সৰ্বোত্তম উপায় হ'ল তেওঁক প্ৰশংসা কৰা আৰু তেওঁৰ মনত উৎসাহ যোগোৱা। এজন কৰ্মচাৰীৰ উচ্চাকাংক্ষাক আটাইতকৈ বেছি ক্ষতি কৰে তেওঁৰ ঊৰ্ধ্বতম বিষয়াই কৰা সমালোচনাই। মই কাকো সমালোচনা নকৰোঁ। মই যিকোনো মানুহকে কাম কৰাত উৎসাহ যোগোৱাৰ পক্ষপাতী। সেয়ে মই আনক প্ৰশংসা কৰাৰ সুযোগ বিচাৰি ফুৰোঁ। তাৰ বিপৰীতে আনৰ দোষ খুচৰি ফুৰাটোক মই এটা ঘৃণনীয় কাম বুলি ভাবোঁ। মই যিটো একান্ত মনে কামনা কৰোঁ সি হ'ল নিজৰ কামত আনন্দ লাভ কৰা আৰু আনৰ কামত উৎসাহ যোগোৱা। মই জীৱনত বহু মানুহৰ লগত উঠা বহা কৰিছোঁ। তাৰ ভিতৰত পৃথিৱীৰ বহু বিখ্যাত ব্যক্তিও আছে। কিন্তু মই আজিলৈকে এনে কোনো এজন মানুহকে লগ পোৱা নাই যি নিজৰ প্ৰশংসা শুনি বিগলিত হোৱা নাই আৰু আনৰ সমালোচনাৰ সন্মুখীন হৈ ক্ষুব্ধ হোৱা নাই। এইটো মানুহৰ এটা স্বাভাৱিক প্ৰবৃত্তি। শ্বেয়াৰে মোক এই কথাও কৈছিল যে এণ্ড্ৰু কাৰ্নেগীৰ সাফল্যৰ চাবিকাঠিও আছিল সেই একেটাই। কাৰ্নেগীয়ে তেওঁৰ সহকৰ্মীসকলক তেওঁলোকৰ ভাল কামৰ বাবে অকৃপণভাৱে প্ৰশংসা কৰিছিল। সেই প্ৰশংসা তেওঁ মাথোন তেওঁৰ সহকৰ্মীসকলৰ সন্মুখত কৰি ক্ষান্ত নাছিল। সেই নিৰ্দিষ্ট মানুহজনৰ অনুপস্থিতিতো আনৰ আগত তেওঁ সহকৰ্মীসকলৰ প্ৰশংসা কৰিছিল। জনসংযোগৰ ক্ষেত্ৰত জন ডি ৰকফেলাৰৰ সাফল্যৰ অন্যতম ৰহস্য আছিল আন্তৰিকভাৱে প্ৰশংসা কৰাৰ নীতি। উদাহৰণ হিচাপে এটা সুন্দৰ ঘটনাৰ কথাকে কওঁ শুনক। তেওঁৰ কোম্পানীৰ এজন অংশীদাৰৰ নাম আছিল এডৱাৰ্ড টি বেডফৰ্ড। বেডফৰ্ডে এবাৰ ব্যৱসায় সংক্ৰান্তত দক্ষিণ আমেৰিকালৈ গৈছিল। তাত তেওঁ কোম্পানীৰ প্ৰায় $10 লাখ লোকচান কৰি উভতি আহে। তেনেস্থলত ৰকফেলাৰে ইচ্ছা কৰিলে তেওঁৰ অংশীদাৰ বেডফৰ্ডক তীব্ৰ ভাষাৰে সমালোচনা কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ তেনে কোনো অপ্ৰীতিকৰ কাম কৰা নাছিল। কাৰণ তেওঁ নিজকে এনেদৰে বুজনি দিছিল, বেডফৰ্ডে লোকচান কৰোঁ বুলি তেনেদৰে লোকচান কৰা নাই। তেওঁ তালৈ গৈছিল কোম্পানীৰ লাভৰ অংক বৃদ্ধি কৰাৰ উদ্দেশ্য লৈ। কিন্তু তেওঁ কিবা কাৰণত তাত গৈ ব্যৰ্থ হয়। এনেস্থলত বেডফৰ্ডক দোষাৰোপ কৰাটো অন্যায় কৰা হ'ব। ফলত সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত বেডফৰ্ড আৰু ৰকফেলাৰৰ মাজত কোনো ধৰণৰ মনোমালিন্য হোৱা নাছিল। বৰং ৰকফেলাৰে বেডফৰ্ডক আৰু কাষলৈ টানি অনাৰ এটা সুযোগহে পাইছিল। দক্ষিণ আমেৰিকাৰ পৰা উভতি অহাৰ পাছত বেডফৰ্ডক প্ৰশংসা কৰি ৰকফেলাৰে কৈছিল, বেডফৰ্ড বিশেষ প্ৰশংসাৰ যোগ্য এই কাৰণেই যে তেওঁ লগত নিয়া মুঠ ধনৰ 60% ৰক্ষা কৰিব পাৰিছে। এইটো আমাৰ কোম্পানীৰ বাবে কম ডাঙৰ কথা নহয়। বহু ডাঙৰ ডাঙৰ বিষয়াৰ ক্ষেত্ৰতো এনেদৰে ইমান সোপা টকা ৰক্ষা কৰাটো সম্ভৱ নহ'লহেঁতেন। জিকফিল্ড আছিল এজন নিপুণ প্ৰমোদ সংগঠক। তেওঁ সুখ্যাত হৈ উঠে আমেৰিকান মহিলাসকলক গৌৰৱান্বিত কৰি তোলাৰ ক্ষেত্ৰত সূক্ষ্ম ক্ষমতা অৰ্জন কৰি। তেওঁ অতি সাধাৰণ শ্ৰেণীৰ মঞ্চাভিন নেত্ৰীসকলকো বিশেষভাৱে উৎসাহিত কৰি আগবঢ়াই নিছিল। প্ৰশংসা আৰু আত্মবিশ্বাসৰ মূল্য যে কিমান বেছি সেই কথা তেওঁ ভালদৰে জানিছিল। সেয়ে তেওঁ নায়িকাসকলৰ মনত এই বিশ্বাস জন্মাইছিল যে তেওঁলোক প্ৰত্যেকেই একোগৰাকী সুন্দৰী মহিলা। লগতে তেওঁ এই কথাও জানিছিল যে দৰমহাৰ নিৰিখেও মানুহৰ মনত প্ৰভাৱ পেলায়। সেয়ে তেওঁ তেওঁৰ নাট্যদলৰ শিল্পীসকলৰ দৰমহা $30 পৰা $175 বৃদ্ধি কৰিছিল। তদুপৰি তেওঁ শিল্পীসকলৰ মনত উৎসাহ যোগোৱাৰ বাবে অনুষ্ঠানৰ আগদিনাখন তেওঁ নাট্যদলৰ প্ৰত্যেককে টেলিগ্ৰাম কৰি শুভেচ্ছা জনাইছিল আৰু অনুষ্ঠানৰ দিনা কোৰাছ দলৰ প্ৰতিগৰাকী শিল্পীক একোপাহকৈ গোলাপ ফুল উপহাৰ হিচাপে দিছিল। আলফ্ৰেড লাষ্টে যেতিয়া ৰি-ইউনিয়ন ইন ভিয়েনা নাটকত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল তেতিয়া তেওঁ কৈছিল, মই যিটো বস্তু আটাইতকৈ বেছি কামনা কৰোঁ সি হ'ল মোৰ আত্মবিশ্বাস অটুট ৰাখিবলৈ কিছু পৰিমাণে প্ৰশংসা। মই একান্তভাৱে কামনা কৰোঁ মানুহে মোৰ অভিনয় চাই মোক প্ৰশংসা কৰক। এইখিনিলৈকে পঢ়ি কোনোবা পাঠকে হয়তো ক'ব যে মই ওপৰত এতিয়ালৈকে যিখিনি কথা ক'লোঁ সেইখিনি নিকৃষ্টমানৰ তোষামোদৰ বাহিৰে আন একো নহয়। এনে তোষামোদেৰে কোনো মহৎ কৰ্ম সিদ্ধ নহয়। তদুপৰি বুদ্ধিমান আৰু সচেতন মানুহৰ ওপৰত এনেধৰণৰ তোষামোদে কোনো কাম নিদিয়ে। হয়,
তেওঁলোকৰ কথা যুক্তিহীন নহয়। তোষামোদৰ দ্বাৰা বুদ্ধিমান আৰু সচেতন মানুহ কেতিয়াও বিগলিত নহয়। তোষামোদ হ'ল স্বাৰ্থপৰতা আৰু কপটতাপূৰ্ণ কাম, যি সাধাৰণতে ব্যৰ্থ হয় আৰু তেনে হোৱাটোৱে স্বাভাৱিক। আনহাতে এই কথাও সত্য যে বহু মানুহেই প্ৰশংসা শুনিবলৈ উদ্গ্ৰীৱ হৈ থাকে। সেয়ে তেওঁলোকে যিকোনো কথাতে ভুল যায়। আনকি মহাৰাণী ভিক্টোৰিয়াও তোষামোদ প্ৰিয় আছিল। ডিজৰেলী নিজে স্বীকাৰ কৰিছিল যে ৰাণীৰ লগত কাম কৰাৰ সময়ত তেওঁ তোষামোদৰ নীতি চমৎকাৰভাৱে প্ৰয়োগ কৰিছিল। আমি জানো ডিজৰেলী আছিল ব্ৰিটিছ সাম্ৰাজ্যৰ শাসকসকলৰ ভিতৰত আটাইতকৈ দক্ষ আৰু চতুৰ আমোলা। তেওঁৰ দ্বাৰা যিটো কাম কৰাটো সম্ভৱ আছিল, সেই কাম আপোনাৰ বা মোৰ পক্ষে কৰাটো সম্ভৱ নহয়। এই কথা সদায় মনত ৰাখিব যে তোষামোদে আপোনাৰ কল্যাণ সাধন কৰাতকৈ ক্ষতি কৰাৰহে সম্ভাৱনা বেছি। তোষামোদক আমি জাল নোটৰ লগত তুলনা কৰিব পাৰোঁ। তাক চলাবলৈ গ'লে আপুনি বিপদত পৰাৰ সম্ভাৱনা থাকে। তেনেহ'লে প্ৰশংসা আৰু তোষামোদৰ মাজত পাৰ্থক্যনো কোনখিনিত? সেই পাৰ্থক্য হ'ল তাৰে প্ৰথমটো জন্ম হয় মানুহৰ নিৰ্মল হৃদয়ত আৰু আনটোৰ উৎপত্তি হয় মানুহৰ দুষ্ট বুদ্ধিৰ গৰ্ভত। প্ৰথমটো স্বাৰ্থপৰতামুক্ত আৰু আনটো স্বাৰ্থৰে পৰিপূৰ্ণ। এটাক সমগ্ৰ বিশ্বই শ্ৰদ্ধা কৰে আৰু আনটোক সমগ্ৰ বিশ্বই ঘৃণা কৰে। মই মেক্সিকোত জেনেৰেল ৱেগনৰ এটা আবক্ষ মূৰ্তিৰ তলত এই কথাখিনি লিখি থোৱা দেখিছিলোঁ। যি শত্ৰুৱে আপোনাক আক্ৰমণ কৰিছে তেওঁক কেতিয়াও ভয় বা ঘৃণা নকৰিব। কিন্তু যিসকল বন্ধুৱে আপোনাক তোষামোদ কৰে তেওঁলোকৰ পৰা সাৱধানে থাকিব। এয়া আছিল জেনেৰেল ৱেগনৰ জীৱন দৰ্শনৰ মূল কথা। মই ভাবোঁ প্ৰত্যেকজন মানুহে জেনেৰেল ৱেগনৰ জীৱন দৰ্শনৰ এই মূল কথাখিনি মনত ৰখা উচিত। এমাৰছনে এবাৰ এটা অতি তাৎপৰ্যপূৰ্ণ কথা কৈছিল। তেওঁ কৈছিল, মই আজিলৈকে লগ পোৱা প্ৰত্যেকজন মানুহেই কোনো নহয় কোনোভাৱে মোতকৈ শ্ৰেষ্ঠ। এমাৰছনৰ দৰে এজন মহান ব্যক্তিয়ে যদি এনেদৰে ক'ব পাৰে, তেনেহ'লে আমি ভিতাহী মাৰোঁ কিহৰ বলত? সেয়ে আহক আমি আমাৰ মই বৰ ভাৱ ত্যাগ কৰি আনৰ দোষ খুচৰি ফুৰাৰ বদভ্যাস পৰিত্যাগ কৰি তেওঁলোকৰ সদ্গুণবোৰ বিচাৰ কৰোঁ আৰু তোষামোদৰ চিন্তা মনৰ পৰা সম্পূৰ্ণৰূপে মচি পেলাওক। তাৰ পৰিৱৰ্তে মানুহক আন্তৰিকভাৱে প্ৰশংসা কৰক, আনক সমৰ্থন কৰাৰ বেলিকা হাঁহিমুখে সেই কামটো কৰক আৰু তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ উঠক। মনত ৰাখিব, কাৰোবাক আন্তৰিকভাৱে প্ৰশংসা কৰিলে আপোনাৰ একো ক্ষতি নহয়, বৰং আপোনাৰ তেনে আচৰণে আপোনাক আনৰ প্ৰিয়পাত্ৰ পৰিণত কৰিব। আনৰ প্ৰিয়পাত্ৰ হোৱাতকৈ ডাঙৰ কথা আন কিবা আছেনে? নিজৰ মনৰ ভিতৰত সদ্ভাৱ উজাগৰ কৰক। তেতিয়া আপুনি মানুহৰ বহু কথাতে প্ৰশংসাৰ উৎস বিচাৰি পাব। আপুনি তেনে কাম কৰাত সক্ষম হ'লে আপোনাকো মানুহে আন্তৰিকভাৱে বুকুত আঁকোৱালি ল'ব। মই যদি আপোনাক ভাল পাব নোৱাৰোঁ, তেনেহ'লে আপুনিয়েই বা মোক ভাল পাব কিয়? এই কথাটোকে এবাৰ ওলোটাই ভাবকচোন। অৰ্থাৎ আপুনি যদি মোক ভাল নাপায় বা ভাল পাব নোৱাৰে, তেনেহ'লে ময়েই বা আপোনাক ভাল পাম কিয়? যীশুখ্ৰীষ্টই কৈছিল, তুমিও আনক তেনে ব্যৱহাৰেই কৰিবা যেনে ব্যৱহাৰ তুমি আনৰ পৰা বিচৰা। অৰ্থাৎ মই যদি আনৰ পৰা ভাল ব্যৱহাৰ পাব বিচাৰোঁ, তেনেহ'লে ময়ো আনক ভাল ব্যৱহাৰ কৰিব লাগিব। এই একেটা কথাই আপোনাৰ বেলিকাও সমানে প্ৰযোজ্য।